হেল্ল' গাইজ ৱেলকাম টু এনাজৰি মই এযোৰ পিন্ধিছোঁ দেখিছে মিক্স পাটৰ যোৰা হ'ব যিহেতু এতিয়া বিয়াৰ ছিজন হয় বহাগ মাহত গোটেই বিয়াৰ ছিজনেই আছে আৰু আপকামিং বহুত বিয়া আছে চ' মই এইযোৰ পিন্ধি লৈছোঁ মিক্স পাটৰ যোৰা হয় আৰু কোৱালিটি আপোনাৰ ভাল হ'ব ইয়াৰ আৰু মই মোৰ চিম্পল এটা ব্লাউজৰ লগত মই পিন্ধিছোঁ লুকটো বহুত কিন্তু ভাল আহিছে আৰু আপোনালোকৰ কাৰোবাৰ যদি ভাল লাগিছে কাপোৰযোৰ কিন্তু একদম লগালগ আপোনালোকে হোৱাটছআপ কৰিব কাৰণ একদম লিমিটেড ষ্টকছ হয় বহুত লিমিটেড ষ্টকছ মানে 10 পিচ মানহে ৰেডি টু ৱেৰ হৈ আহিছে আমাৰ অনলি মানে লিমিটেড ষ্টকছে হ'ব চ' আপোনালোকে জল্দি আপোনালোকে অৰ্ডাৰ কৰিব কাৰোবাৰ মই এযোৰ মই আপোনালোকক খুলি দেখুৱাম কেনেকুৱা হয় বজো মানে কাপোৰটো খুলি দেখুৱাৰ পিছত এইটো হ'ব মেখেলাৰ যোনটো মেখেলাও কিন্তু হেভি হ'ব আঁঠুলৈকে ফুলটো থাকিব আৰু এইটো হ'ব ব্লাউজ চিম্পল এটা পাৰি থাকিব ব্লাউজত আৰু এইটো হ'ব চাদৰটো মানে আপোনালোক মই মানে যেতিয়া ৰেডি কৰিব দিছিলোঁ কিন্তু মই ভাবা নাছিলোঁ লুকটো ইমানে ধুনীয়া আহিব ইয়াৰ মেখেলা চাদৰৰ একদম ধুনীয়া কোৱালিটি হয় আপোনালোকে ল'ব পাৰে আৰু গৰমত আপোনালোকে পিন্ধিবলৈ খুব ভালেই হ'ব আৰু আপোনালোকৰ যদি কাৰোবাক যদি মন পছন্দ হৈছে কাপোৰযোৰা তেনেহ'লে আপোনাৰ ওপৰত থকা স্ক্ৰীনত থকা নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব থেংক ইউ